প্ৰথমে মই সমূহ অসমবাসী ৰাইজক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। BSA ক্লাবৰ উদ্যোগত আমি 27 আৰু 28 জুলাই তাৰিখে অসম ভিত্তিক কেৰম আৰু দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। তাৰ লগত সংগতি ৰাখি আমি বৃক্ষৰোপণ কাৰ্যসূচীটো আমি ৰাখিছিলোঁ, কিন্তু পৰিতাপৰ কথা বতৰ খুব গৰম হোৱাৰ কাৰণে আমি সেই বৃক্ষৰোপণ কাৰ্যসূচীটো আজি দিনটো ধাৰ্য কৰি, যিহেতু আজি বতৰটো অলপ ভাল দেখিছোঁ, আজি আমি এই বৃক্ষৰোপণ কৰিবলৈ মনস্থ কৰি আজি বৃক্ষৰোপণ এতিয়া কিমান এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে সমাজৰ কাৰণে, যিহেতু বিভিন্ন কাৰণত আমাৰ গছ গছনি বননীকৰণ নাইকিয়া হৈছে। গতিকে সেইটোৰ ওপৰত লক্ষ্য ৰাখি আমি BSA ক্লাবৰ আগৰ পৰা এনেধৰণৰ পৰিৱেশৰ ওপৰত যথেষ্ট কাৰ্যসূচী আমি গ্ৰহণ কৰি আহিছোঁ। এইটো কাৰণে আমি আশা কৰিছোঁ এই গছপুলিসমূহ সুন্দৰভাৱে ইয়াত জীৱ আৰু তাৰ এটা সমাজখনৰ এটা বা পৰিৱেশ এটা নিকাকৰণত যথেষ্ট ভূমিকা ল'ব। তাৰ কাৰণে মই আৰু ইয়াৰ ওচৰতে আমি যি গাঁৱৰ ৰাইজসকলকো অনুৰোধ জনাম, যাতে গছপুলিসমূহ তেখেতলোকে ভাল ধৰণে চোৱা চিতা কৰি যাতে ডাঙৰ হোৱাত সুবিধা হয়, সেইটো মই তেখেতলোকক এই এপাহতে অনুৰোধ জনাব বিচাৰিছোঁ। আমি আজি ইয়াত 100 পুলি ৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আজিৰ দিনটোত। আৰু তেনেকৈ ধৰক আজি চৰকাৰে যিটো কাৰ্যসূচী লৈছে অমৃত বৃক্ষ অভিযান, সেই অমৃত বৃক্ষ অভিযানলৈকে আমি 15 আগষ্টলৈকে এই কাৰ্যসূচীটো আমি এনেধৰণেই 40-50টাকৈ প্ৰত্যেক দিনে গছপুলি ৰুই। বিশেষকৈ আমাৰ BSA ক্লাব বলনি উদীয়মান যুৱকসকলক মই ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা মহান কাৰ্যসূচী আগবঢ়াইছে তেওঁলোকে, আৰু তেখেতলোকক মই এটাই অনুৰোধ কৰিছোঁ যে আমাৰ যিটো জয়ন্তপুৰ যিখন সপ্তাহী বজাৰ, তাৰ আশে পাশে বাম জেগা আছে, তাত বহুত আমি গছপুলি ৰুব পাৰিম। তাৰ কাৰণে তেখেতলোকক আহ্বান জনাইছোঁ, তেওঁলোকে স্বাগতম জনাইছোঁ। আৰু যে এনেকুৱা এটা অনুষ্ঠান যে প্ৰতি বছৰে আগবঢ়াই থাকে, তেওঁলোকৰ প্ৰতি মই দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ যে এটা তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিছে, তেওঁলোকক সেইটো কাৰণেও মই বহুবাৰ তাৰমানে তেওঁলোকৰ ওচৰত মই স্বাগতম জনাইছোঁ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।